কেবিনেটে 18টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মেধাবী ছাত্ৰীক এতিয়াৰ পৰা স্কুটি দিয়াকে ধৰি কন্ট্ৰাক্টৰলৈকে বহুকেইটা ঘোষণা কৰিছে কি ঘোষণা কৰিছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো যেহেতু বহুকেইটা ঘোষণা কৰিছে এই মুহূৰ্তত লৈছো সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো এয়া কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে নিযুত মইনা আঁচনিৰ পৰা সেমি কন্ট্ৰাক্টৰলৈকে কেবিনেটৰ 18টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মেধাবী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন এবাৰ নতুনকৈ দুচকীয়া বাহন প্ৰদান কৰিব মেধাবী শিক্ষাৰ্থীসকলক দ্বাদশ শ্ৰেণীৰ মেধাবী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ দ্বাদশ উত্তীৰ্ণ মেধাবী ছাত্ৰীয়ে লাভ কৰিব অৰ্থাৎ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ 2024 চনৰ বাবে 48673 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব স্কুটাৰ স্কুটাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন দিছে কেবিনেটৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব গুৰুত্বপূৰ্ণ ঘোষণা জাগিৰোডৰ সেমি কন্ট্ৰাক্টৰৰ বাবেও প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে 4 অক্টোবৰত ৰাজ্যত মুকলি হ'ব সমজিলা মুকলি হ'ব 4 অক্টোবৰত ৰাজ্যত এয়া বহুকেইটা ঘোষণা কৰিছে কেবিনেটত নিযুত মইনা আঁচনিৰ পৰা সেমি কন্ট্ৰাক্টৰলৈকে কেবিনেটৰ 18টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মেধাৰ ভিত্তিত স্কুটাৰ প্ৰদান কৰা হ'ব দ্বাদশ উত্তীৰ্ণ মেধা ছাত্ৰী অৰ্থাৎ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ নতুনকৈ স্কুটাৰ লাভ কৰা হ'ব আৰু এয়া কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব জাগিৰোডত টাটা সেমি কন্ডাক্টৰৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে জিলা চালিত বিকাশৰ নতুন আৰ্হি সমজিলাৰ বাবেও ঘোষণা কৰিছে ইতিমধ্যে কেবিনেটৰ শক্তি বৰ্ধিতা চাহিদা পূৰণৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে কেবিনেটৰ ঘোষণা মেধাবী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহনৰ ব্যৱস্থা কৰা হৈছে বা এয়া ঘোষণা কৰিছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতিৰ মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধা সম্পন্ন শিক্ষাৰ্থীসকলে যিসকলে 60% অৰ্থাৎ 60% উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰী আৰু ছাত্ৰৰ ক্ষেত্ৰত আকৌ 75% ছাত্ৰীয়ে 60% পালে স্কুটাৰ লাভ কৰিব আনফালে আকৌ ছাত্ৰই 75% লাভ কৰিলে স্কুটাৰ লাভ কৰিব নাইবা ইয়াৰ ওপৰত নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটাৰ প্ৰদান কৰিব ছাত্ৰীয়ে যদি 60%ৰ ওপৰত লাভ কৰিছে বা 60% লাভ কৰে তেন্তে স্কুটাৰ লাভ কৰিব আৰু ছাত্ৰই 75% বা 75ৰ ওপৰতো লাভ কৰিছে তেন্তে ছাত্ৰসকলে স্কুটাৰ লাভ কৰিব বুলি উল্লেখ কৰিছে আৰু 2013 পৰা 2014ত ৰাজহুৱা নিযুক্তি কেলেংকাৰী আৰৰ তথ্য উন্মোচন এক বহুকেইটা ঘোষণা কৰিছে কেবিনেটে ইতিমধ্যে ঘোষণা কৰিছে কেবিনেটত বহুকেইটা সিদ্ধান্ত লোৱা হৈছে মেধাৰ ভিত্তিত স্কুটাৰ প্ৰদান কৰা হ'ব আৰু ছাত্ৰীসকলে 60% ওপৰত বা 60% পালেও লাভ কৰিব স্কুটাৰ আনফালে আকৌ ছাত্ৰসকলে 75% বা 75%ৰ ওপৰত যদি নম্বৰ লাভ কৰে তেন্তেও ছাত্ৰসকলে লাভ কৰিব স্কুটাৰ নতুনকৈ এবাৰ স্কুটাৰ প্ৰদান কৰা হ'ব আৰু 18টাকৈ দুৰ্গা পূজাৰ সময়তে 18টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰি কেবিনেটত যেহেতু দুৰ্গা পূজা সমাগত দুৰ্গা পূজাৰ প্ৰাকখনতে বহুকেইটা ঘোষণা কৰিছে নিযুত মইনা আঁচনিৰ পৰা সেমি কন্ট্ৰাক্টৰলৈকে কেবিনেটৰ 18টাকৈ গুৰুত্বপূৰ্ণ ঘোষণা বুলি ক'ব লাগিব মেধাবী শিক্ষাৰ্থীৰ বাবে নতুনকৈ দুচকীয়া বাহন অৰ্থাৎ স্কুটাৰ প্ৰদান কৰা হ'ব দ্বাদশ শ্ৰেণীৰ মেধাবী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে স্কুটাৰ লাভ কৰিব আৰু মেধাৰ ওপৰত যেহেতু স্কুটাৰ লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে 2024 চনৰ বাবে 48673 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ গতিকে হাজাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ মেধাৰ ভিত্তিত শিক্ষাৰ্থীসকলে স্কুটাৰ লাভ কৰিব গতিকে ভাল খবৰ বুলি ক'ব লাগিব শিক্ষাৰ্থীৰ বাবে ভাল খবৰ আহি পৰিছে ছাত্ৰীসকলে 60%ৰ ওপৰত নম্বৰ লাভ কৰিলে স্কুটাৰ লাভ কৰিব বা 60% লাভ কৰিলেও স্কুটাৰ লাভ কৰিব আনফালে আকৌ ছাত্ৰসকলে 75% বা 75%ৰ ওপৰতো যদি নম্বৰ লাভ কৰে তেন্তে ছাত্ৰসকলে স্কুটাৰ লাভ কৰিব এয়া দুৰ্গা পূজাৰ প্ৰাকখনতে কেবিনেটে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু মন্তব্য আছে মন্তব্য আগবঢ়াইছো এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছো য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰিটো হৈ উঠাৰ লগে লগে 12.5 MLD পানীৰ প্ৰয়োজন হ'ব আৰু 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে এতিয়াৰ পৰা আমি ৱাটাৰ ছাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ৱাটাৰ কোটি টকা 121.36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে গতিকে এই পানীৰ প্ৰজেক্টে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যেটো হ'ব টাটা সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰু টাউনশ্বিপত
পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাত PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে যাতে একেলগে ইণ্ডাষ্ট্ৰি কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে আমি প্ৰত্যেক বিধানসভা সমষ্টিতে এখন সমজিলা নিৰ্মাণ কৰা বা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিলে আৰু এই সমজিলা কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ বিভিন্ন স্থানত টোটেল 4 আৰু 5 তাৰিখে অসমৰ সকলো মন্ত্ৰীয়ে বিভিন্ন জিলাত আৰু 39খন সমজিলা আৰু এই সমজিলাত একজন জিলা আয়ুক্ত কো ডিষ্ট্ৰিক্ট কমিশনাৰ নামে হ'ব যেটো মহকুমাৰ ডিমাণ্ড বিভিন্ন ঠাইত আছিল এতিয়া মহকুমাতকৈ বেছি শক্তিশালী কৰি প্ৰত্যেক সমষ্টিতে একখনকৈ সমজিলা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা মহকুমাত যিবিলাক পাৱাৰ আছিল তাতকৈ বেছি পাৱাৰ এই সমজিলা আয়ুক্ত হ'বলৈ থাকিব এডিসি ৰেংকৰ এগৰাকী বিষয়াই সমজিলা আয়ুক্ত হিচাপে তাত কাম কৰিব আৰু তেওঁলোকক যথেষ্ট পৰিমাণে পাৱাৰ দিয়া হৈছে যাতে তেওঁলোকে সমষ্টিৰ ভিতৰতে জিলাত যিবিলাক কাম আহিব লগা আছিল তাৰ অধিকাংশ কামে সেই কাৰ্যালয়ৰ পৰা কৰিব পাৰে তাৰ কাৰণে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু তাত চলি থাকিব নতুন কাৰ্যালয় নিৰ্মাণ ইত্যাদিৰো পৰিকল্পনা কৰা হৈছে আৰু তাত সেই মৰ্মে স্যাংচন পোষ্ট ইত্যাদি দিয়া হৈছে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে আৰু একেবাৰে জিলা পৰ্যায়ৰ এখন জিলাৰ প্ৰায় সমপৰ্যায়ৰ একতা কাৰ্যালয় বা জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ কাৰ্যালয় থাকিব তেওঁলোকে বেছিভাগ কামে সেই জিলাৰ মহকুমাৰ মানে সেই সমষ্টিৰ পৰা কৰিব গতিকে এতিয়া আৰু মহকুমাৰ ডিমাণ্ডৰ কোনো কথা নাই মহকুমাতকৈ বেছি অধিকাৰ প্ৰত্যেক সমষ্টিৰ সমজিলাসমূহলৈ দিয়া হ'ল আৰু সেই ধৰণে অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা ডাঙৰ ৰিফৰ্ম অহা 4 আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 4 তাৰিখে কিছু সমষ্টিৰ এই সমজিলাবিলাকৰ উদ্বোধন হ'ব আৰু 5 তাৰিখে বাকীখিনি জিলাত সমজিলাত উদ্বোধন হ'ব আৰু 4-5 তাৰিখৰ পৰা এই সম্পূৰ্ণৰূপে চলা আৰম্ভ কৰিব আৰু সম্পূৰ্ণৰূপে সমজিলা আয়ুক্তসমূহে কাম কৰিবলৈ আৰম্ভ কৰিব হৈ লাগিব অকল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বাদ দি বাকী সকলো সমষ্টিতে হ'ব এতিয়া য'ত ল্যান্ড এভেইলেবল বা য'ত সমজিলাৰ কাৰণে অফিচ ইত্যাদি হৈ গৈছে সেইখিনি কৰা হৈছে জাগিৰোডৰ এই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছো য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰিটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব আৰু 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে এতিয়াৰ পৰা আমি ওয়াটাৰ সাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ওয়াটাৰ কোটি টকা 121 কোটি 36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে গতিকে এই পানীৰ প্ৰজেক্টটোৱে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যেটো হ'ব টাটা সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাত PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে যাতে একেলগে ইণ্ডাষ্ট্ৰি কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে আমি প্ৰত্যেক বিধানসভা সমষ্টিতে এখন সমজিলা নিৰ্মাণ কৰা বা সমজিলা কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিলে আৰু এই সমজিলা কাৰ্যালয়সমূহ অহা 4 আৰু 5 তাৰিখে অসমৰ বিভিন্ন স্থানত টোটেল 4 আৰু 5 তাৰিখে অসমৰ সকলো মন্ত্ৰীয়ে বিভিন্ন জিলাত আৰু 39খন সমজিলা আৰু এই সমজিলাত একজন জিলা আয়ুক্ত কো ডিষ্ট্ৰিক্ট কমিশনাৰ নামে হ'ব যেটো মহকুমাৰ ডিমাণ্ড বিভিন্ন ঠাইত আছিল এতিয়া মহকুমাতকৈ বেছি শক্তিশালী কৰি প্ৰত্যেক সমষ্টিতে একখনকৈ সমজিলা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা মহকুমাত যিবিলাক পাৱাৰ আছিল তাতকৈ বেছি পাৱাৰ এই সমজিলা আয়ুক্ত হ'বলৈ থাকিব এডিসি ৰেংকৰ এগৰাকী বিষয়াই
সমজিলা আয়ুক্ত হিচাপে তাত কাম কৰিব আৰু তেওঁলোকক যথেষ্ট পৰিমাণে পাৱাৰ দিয়া হৈছে যাতে তেওঁলোকে সমষ্টিৰ ভিতৰতে জিলাত যিবিলাক কাম আহিব লগা আছিলে তাৰ অধিকাংশ কামেই সেই কাৰ্যালয়ৰ পৰা কৰিব পাৰে আৰু তাৰ কাৰণে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু তাত চলি থাকিব নতুন কাৰ্যালয় নিৰ্মাণ ইত্যাদিৰো পৰিকল্পনা কৰা হৈছে আৰু তাত সেই মৰ্মে চেংচন পোষ্ট ইত্যাদিও দিয়া হৈছে বিভিন্ন ধৰণৰ পোষ্ট দিয়া হৈছে আৰু একেবাৰে জিলা পৰ্যায়ৰ এখন জিলাৰ প্ৰায় সমপৰ্যায়ৰ একতা কাৰ্যালয় বা জিলা আয়ুক্ত সমজিলা আয়ুক্তৰ কাৰ্যালয় থাকিব তেওঁলোকে বেছিভাগ কামে সেই জিলাৰ মহকুমাৰ মানে সেই সমষ্টিৰ পৰা কৰিব গতিকে এতিয়া আৰু মহকুমাৰ ডিমাণ্ডৰ কোনো কথা নাই মহকুমাতকৈ বেছি অধিকাৰ প্ৰত্যেক সমষ্টিৰে সমজিলা হ'বলৈ দিয়া হ'ল আৰু সেই ধৰণে অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনিক ব্যৱস্থাৰ এটা ডাঙৰ ৰিফৰ্ম অহা 4 আৰু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব 4 তাৰিখে কিছু সমষ্টিৰ এই সমজিলাবিলাকৰ উদ্বোধন হ'ব আৰু 5 তাৰিখে বাকীখিনি জিলাত সমজিলাত উদ্বোধন হ'ব আৰু 4-5 তাৰিখৰ পৰা এই সম্পূৰ্ণৰূপে চলা আৰম্ভ কৰিব আৰু সম্পূৰ্ণৰূপে সমজিলা আয়ুক্তসমূহে কাম কৰিবলৈ আৰম্ভ কৰিব হৈ থাকিব অকল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বাদ দি বাকী সকলো সমষ্টিতে হ'ব